নমস্কাৰ বন্ধুসকল, মই প্ৰীতম ফুকন সকলোকে স্বাগতম জনাইছো লাৰ্নিং উইথ প্ৰীতমৰ এটি নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আমি আপোনালোকক দেখাম ইণ্ডিয়ান মাৰ্কেটত যদি আপুনি ট্ৰেডিং কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি কেনেকৈ এটা ডিমেট একাউণ্ট খুলি ল'ব লাগিব। বহুতো বজাৰত স্কেম এপ ওলাইছে যিবোৰৰ জৰিয়তে মানুহে বহু পইচা ইনভেষ্ট কৰিলে, বহু পইচা গুচি গ'ল, মানুহৰ মনত ট্ৰেডিঙৰ প্ৰতি এটা ভয় সোমাই গ'ল। কিন্তু প্ৰকৃতাৰ্থত আপোনালোকক জনাব বিচাৰিছোঁ ট্ৰেডিংটো একো বেয়া বস্তু নহয় বা কোনো ধৰণৰ ইলিগেল বস্তু নহয়, কিন্তু ট্ৰেডিঙৰ নামত হোৱা স্কেমৰ পৰাহে আপোনালোকে সাৱধান থাকিব লাগিব। যদি আপোনালোকে ইণ্ডিয়ান মাৰ্কেটত আমাৰ ট্ৰেডিং কৰোঁ তেনেহ'লে আপুনি সহজে কৰিব পাৰে। প্ৰফিট বা লছ সেইটো আপোনাৰ নলেজৰ ওপৰত বা আপুনি কৰাৰ ছিষ্টেমৰ ওপৰতে নিৰ্ভৰ কৰিব। তো মই আপোনালোকক আজি এই ভিডিঅ'টোত এটা বস্তু দেখাবলৈ চেষ্টা কৰিম যে প্ৰকৃত ট্ৰেডিং একাউণ্ট আচলতে কেনেকৈ খুলিব লাগে আৰু কেনেধৰণে তাতে আপুনি ট্ৰেড কৰা হয়। চ' এটা আপুনি চাব পাৰে, আজি আমি এটা সৰুকৈ ট্ৰেড কৰিছিলোঁ নিফটি 50ত, য'ত নেকি আমি 900ৰ ওপৰত এটা সৰু মৰু প্ৰফিট কৰিবলৈ সক্ষম হৈছোঁ। চ' আপুনিও যদি ভাবে যে ইণ্ডিয়ান মাৰ্কেটত মই ট্ৰেডিং কৰিব লাগে তেনেহ'লে আপুনি এটা ডিমেট একাউণ্ট খুলিব লাগিব আৰু সেই ডিমেট একাউণ্টটো সেবি ৰেজিষ্টাৰ্ড হ'ব লাগিব। তো যদিহে আপোনালোকে অলাগতিয়াল বিভিন্ন ধৰণৰ বেলেগ জেগাত একাউণ্ট খোলে তেনেহ'লে আপোনালোকে বিপদত পৰিব পাৰে। ডেছক্ৰিপশ্যনত মই আপোনালোকক এটা ভাল ডিমেট একাউণ্টৰ ডিটেইলছ দি দিয়া আছে, যদি আপোনালোকে ইচ্ছা কৰে তাতে খুলি ল'ব পাৰে। মই তাতে আপোনালোকক দেখাই দিম যে কেনেদৰে আপোনালোকে ট্ৰেডিঙৰ একাউণ্টটো খুলিব পাৰিব আৰু এইটো সম্পূৰ্ণ বিনামূলীয়াকৈ খুলিব পাৰে। তো ট্ৰেডিং কৰে বা নকৰে সেইটো আপোনালোকৰ কথা, কিন্তু এই প্ৰচেছটো আপুনি জনাটো বহুত বেছি জৰুৰী। চ' ইয়াতে মই বাজাজ ব্ৰকিঙৰ লৈ লৈছোঁ। ইয়াত আপোনালোকে চাব পাৰে, যেতিয়া আপোনালোকক মই যিটো ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তাত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেধৰণৰ এটা ইণ্টাৰফেচ আহি যাব। চিম্পল আপোনালোকে এটা বস্তুৱে চাব লাগিব, সেইটো হৈ গ'ল ইয়াতে যিটো মোবাইল নাম্বাৰ দেখা পাইছে আপোনালোকে নিজৰ মোবাইল নাম্বাৰ দিব বা কেতিয়াবা মেইল আই ডি দিবলৈ আহে মেইল আই ডি দিব। ইয়াৰ পিছতে ইয়াতে আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো আহি যাব। আপোনাৰ মোবাইলত যিটো অ' টি পি আহিলে অ' টি পিটো দিলে, অ' টি পিটো দিয়াৰ পিছতে লগে লগে এই স্ক্ৰীনখন আহি যাব। ইয়াতে এই যিটো বক্স আছে এইটো টিক মাৰ্ক মাৰি পেলাই প্ৰচিড টু ডিজি লকাৰ কৰি দিব। প্ৰচিড টু ডিজি লকাৰ কৰাৰ লগে লগে এই অপশ্যনটো আহি যাব। এই অপশ্যনটোত আপোনাক দেখাব যে আপুনি ইয়াতে যিটো ব্লু কালাৰ বক্স আছে তাতে টিক মাৰ্ক কৰিব আৰু ইয়াতে প্ৰচিড আছে, প্ৰচিডক ক্লিক কৰি দিব। প্ৰচিডক ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকৰ যিটো আধাৰ নম্বৰ আছে আধাৰ নম্বৰটো দিব লাগিব। এইখিনিত কোনো ধৰণৰ ভয় নাখাব। চ' এইটো এটা গভৰ্ণমেণ্ট ছাইট হয় য'ৰ পৰা আপোনালোকৰ আচলতে ডকুমেণ্টখিনি ভেৰিফাই কৰা হয়। তো মই আপোনালোকক সদায় কৈ আছোঁ আপোনালোকে সঠিক ৱেত যাব লাগিব। যদি আপোনালোকে ট্ৰেডিঙৰ নামত স্কেম এপসমূহ ডাউনলোড কৰে, 2 মিনিটত একাউণ্ট খোল খাই গ'ল, পইচা দিলে পইচা পালে, তেনেকৈ আচলতে কেতিয়াও নহয়। ফুল প্ৰচেছ মই আপোনালোকক বুজাই লৈছোঁ। পোনপ্ৰথমতে আমি এইটো জানিম যে ট্ৰেডিং একাউণ্ট অ'পেন কৰে কেনেকৈ। চ' এতিয়া যদি আপোনালোকে আধাৰ নাম্বাৰ দিব, তাৰপিছতে নেক্সট কৰিব, নেক্সট কৰাৰ লগে লগে অ' টি পি আহিব, যিটো মোবাইল নাম্বাৰ আপোনালোকৰ আধাৰ লগত সংযোগ আছে সেইটোত। তো দি পেলাই যেতিয়া ছাবমিট কৰিব, ছাবমিট কৰাৰ লগে লগে আপুনি ডিজি লকাৰটো অ'পেন কৰিবলৈ আহিব। যদি আপোনাৰ পিনটো মনত যায় খুলি ল'লে বা ফৰগেট মাই পিন কৰি পেলাই যিখিনি অপশ্যন আছে দি পেলাই আপুনি ডিজি লকাৰটো খুলি যেতিয়া আপুনি গোটেইকেইটা বক্সত টিক মাৰ্ক মাৰি অ'কে কৰি দিব, কৰাৰ লগে লগে দেখা পাব ডিজি লকাৰৰ পৰা আপোনাৰ ডকুমেণ্টখিনি ভেৰিফাই কৰা হ'ব আৰু ভেৰিফাই কৰাৰ পিছত KYC প্ৰচেছ কমপ্লিট দেখুৱাই দিব। ইয়াৰ পিছত যিটো অপশ্যন আহি যাব আপোনাক দেখাব যে ছাকচেছফুল ভেৰিফিকেশ্যন হৈ গ'ল। চ' এতিয়া ইয়াতে আপুনি অলপ সময় যদি ৱেইট কৰাৰ লগে লগে নেক্সট পেজটো অ'পেন হৈ যাব। ইয়াতে আপোনালোকৰ কিছুমান সৰু সুৰা ডিটেইলছ দিবলৈ থাকিব, যে জেণ্ডাৰ দিবলৈ আহিলে, আপোনালোকৰ বিয়া পাতিলে নাই পতা বা ইনকাম কিমান, এই বস্তুখিনি দিব লাগিব। চ' সেই বস্তুখিনি দি আপুনি নিজৰ মতে ছিলেক্ট কৰি যাব, লাষ্টত আপুনি প্ৰচিড কৰি দিব। তো ইয়াতে যদি আপুনি নমিনি দিব বিচাৰে, এড নাও কৰি নমিনি ডিটেইলছ দি দিব। যদি আপুনি নমিনি ডিটেইলছ এতিয়া দিব নিবিচাৰে, ডু ইট লেটাৰ কৰি দিলেও হৈ যাব। চ' বৰ্তমানৰ কাৰণে মই ডু ইট লেটাৰ কৰি প্ৰচিড কৰি দিছোঁ। প্ৰচিড কৰাৰ লগে লগে কি হৈ যাব, আপোনাৰ এইখিনি প্ৰচেছ কমপ্লিট হৈ যাব, ভেৰিফাই ইয়'ৰ বেংক একাউণ্ট হৈ যাব। চ' মনত ৰাখিব আপুনি আপোনাৰ ডকুমেণ্ট দি পেলাই যিহেতু আপোনাৰ ট্ৰেডিং একাউণ্টটো খুলিছে, গতিকে যিটো বেংক একাউণ্ট ইয়াতে এড কৰিব সেইটো সম্পূৰ্ণ আপোনাৰ নামত থাকিব লাগিব। চ' প্ৰচিড কৰিব, প্ৰচিড কৰাৰ লগে লগে আপোনালোকৰ যিকেইটা বেংক হয় এইকেইটা যদি হয় ছিলেক্ট কৰিব বা ইয়াতে চাৰ্চ কৰিব, চাৰ্চ কৰি পেলাই আপোনাৰ যিটো বেংক হয় ছিলেক্ট কৰি অ'কে কৰি আপুনি আপোনাৰ ডিটেইলছখিনি দিয়াৰ লগে লগে কি হৈ যাব, কনফাৰ্ম কৰিবলৈ আহিব। তো যেতিয়া গোটেই কনফাৰ্মেশ্যনখিনি দিব, ইয়াতে আপুনি যদি ডিটেইলছখিনি দেখাব যে শুদ্ধ হয় নে নহয়, যদি শুদ্ধ হয় কনফাৰ্মত ক্লিক কৰিলে, কনফাৰ্মত ক্লিক কৰাৰ পিছতে 2-3 ছেকেণ্ডমান হোল্ডত ৰাখি পেলাই আপোনালোকৰ এইটো ছাকচেছফুল হৈ যাব। ইয়াৰ পিছতে এই পেজটো আহি যাব। এই পেজটোত আপোনালোকে এটা ছিগনেচাৰ আপলোড কৰিব লাগে। তো আপোনালোকে ছিগনেচাৰ যিহেতু আমাৰ এণ্ড্ৰইড মোবাইল হয়, স্ক্ৰীণ টাচ হয়, গতিকে আমি স্ক্ৰীণতে ছিগনেচাৰটো কৰি দিলেও হৈ যায় বা আপুনি ফটো এখনত মাৰিও দিব পাৰে। তো তাৰ বাবে ইয়াতে প্ৰচিড কৰাৰ আগত এইটো যিটো বক্স আছে বক্সটো টিক মাৰ্ক মাৰি প্ৰচিড কৰি দিব। প্ৰচিড কৰাৰ লগে লগে আহি গ'ল আপলোড ছিগনেচাৰ বা ড্ৰ ছিগনেচাৰ। তো ড্ৰ ছিগনেচাৰ কৰিয়াৰ লগে লগে এইটো বক্স আহি যাব, ইয়াতে স্ক্ৰীণ টাচ হয়। তো গতিকে আপোনাৰ যিটো ছিগনেচাৰ ইয়াতে আপুনি ছিগনেচাৰ কৰি দিলে, ছিগনেচাৰ কৰি ছাবমিট কৰি দিলে, ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এটা প্ৰচেছ কমপ্লিট হৈ যাব। এতিয়া এইখিনিত এটা বস্তু মন কৰিব লাগিব, আপুনি যদি
ভাৰতীয় শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব বিচাৰে, ট্ৰেডিং কৰিব বিচাৰে, ডিমেট একাউণ্টটো আপুনি খোলাৰ প্ৰচেছটো কৈ আছোঁ। এতিয়া আপুনি যদি ফিউচাৰ্ছ এণ্ড অপশ্যনত ট্ৰেড কৰিব বিচাৰে, লাইক নিফটি 50, বেংক নিফটি, মানে বৰ্তমান সময়ত অলপ আগত মই য'ত কৰি আপোনালোকক দেখালোঁ, তাত যদি আপোনালোকে অপশ্যনত ট্ৰেড কৰিব বিচাৰে, ফিউচাৰ্ছ এণ্ড অপশ্যনত, তেনেহ'লে কিন্তু এই প্ৰচেছকেইটাৰ ভিতৰত কিবা এটা আপুনি কৰিব লাগিব। কিন্তু যদি আপুনি অপশ্যনত ট্ৰেড কৰিব নিবিচাৰি পেলাই, আপুনি যদি ভাবে যে মই অকল ষ্টক বাই কৰিম, বোলে ভোডাফোনৰ ষ্টক আছে বাই কৰোঁ, যিবিলাক কোম্পানী আছে, HDFC হৈ গ'ল, SBI হৈ গ'ল, পতঞ্জলি হৈ গ'ল, যিবিলাক কোম্পানী আমি চকুৰে সদায় দেখি থাকোঁ, সেই কোম্পানীবিলাকৰ বোলে ষ্টকবিলাক বাই কৰিব বা সেই ষ্টকবিলাক আপুনি চেল কৰিব, তেতিয়া আপুনি এক্টিভ FNO লেটাৰ কৰিব পাৰে। আৰু যদি আপুনি ভাবে যে মই নিফটি 50, বেংক নিফটি এইবিলাকত মই কৰিম, তেনেহ'লে আপুনি কি কৰিব, বেংক ষ্টেটমেণ্ট যিটো বেংক দিছে তাৰ 6 মান্থৰ ষ্টেটমেণ্ট উলিয়াই ল'ব পাৰে, বা ITR ফাইল যদি দিছে সেইটো লৈ ল'ব পাৰে, বা ফৰ্ম 16 যদি আছে সেইটো লৈ ল'ব পাৰে, বা চেলাৰী শ্লিপ যদি আছে 3 মাহৰ লৈ ল'ব পাৰে। নতুবা আপুনি যদি ষ্টক কিনি অলৰেডি থৈ দিছে, তেনেহ'লে আপুনি লেটেষ্ট ডিমেট একাউণ্ট হোল্ডিং ষ্টেটমেণ্টো ল'ব পাৰে। আৰু বৰ্তমান সময়ৰ কাৰণে মই ইয়াতে এক্টিভ FNO লেটাৰ কৰি ল'ম, তাৰমানে FNOটো মই অলপ দেৰিকৈ এক্টিভ কৰি ল'ম। চ' মই ইয়াতে এক্টিভ FNO লেটাৰত মই ক্লিক কৰি ল'ম। চ' ক্লিক কৰাৰ লগে লগে প্ৰচিড আহি যাব, প্ৰচিড কৰিলে ইয়াৰ পিছত এগেইন প্ৰচিড কৰিব, চেল্ফি এখন ল'বলৈ আহিব, প্ৰচিডটো কেপচাৰ কৰিব। এইখিনি জেগাত বহুতে ডোণ্ট এলাউ কৰি দিয়ে, ডোণ্ট এলাউ কৰিলে আপুনি কেপচাৰ কৰিব নোৱাৰিব আপোনাৰ চেল্ফিখন, গতিকে আপুনি এলাউ কৰিব লাগিব। এলাউ কৰাৰ লগে লগে আপুনি এইখিনিতে বহুতে এটা বস্তু ভুল কৰে, সেইটো চাব, যেতিয়া চেল্ফিখন মাৰিবলৈ আহিব, এই বাউণ্ডেৰীটো যদি ৰঙা হৈ থাকে তেতিয়া আপুনি মাৰিব নোৱাৰিব, গতিকে অলপমান মোবাইলটো এডজাষ্ট কৰি দিব আগলৈ পিছলৈ। তো আগলৈ পিছলৈ কৰাৰ লগে লগে দেখা পাব এনেকৈ গ্ৰীণ হৈ যাব, এতিয়া দেখা পাইছে। চ' মোৰ ইয়াতে যিটো বাউণ্ডেৰী ৰেড আছিলে গ্ৰীণ হৈ গ'ল, গ্ৰীণ হোৱাৰ লগে লগে কেপচাৰ কৰিলে, কেপচাৰ কৰাৰ পিছতে আপোনালোকৰ প্ৰচিড কৰিলে, প্ৰচিড কৰাৰ লগে লগে ছাকচেছফুল হৈ গ'ল। ইয়াৰ পিছত আপোনালোকৰ এখন ফৰ্ম আহি যাব, এই ফৰ্মখনত আপুনি কৰিবলগীয়া কাম কি হ'ল, এই যিটো ই-চাইন আছে, ই-চাইনটোত ক্লিক কৰিব, এই বক্সটো যদি টিকমাৰ্ক নাথাকে টিকমাৰ্কটো দি ল'ব। ই-চাইনত ক্লিক কৰিবলৈ এগেইন আপোনাৰ আধাৰ নাম্বাৰ আহিব, আধাৰ নাম্বাৰটো দিব, আধাৰ নাম্বাৰটো দি পেলাই এই যিটো বক্স আছে ইয়াতে আপুনি এগ্ৰি কৰি পেলাই গেট OTP কৰি দিব। গেট OTP কৰাৰ লগে লগে যেতিয়া আপুনি OTPটো দি দিলে আপোনাৰ ডকুমেণ্টখিনি ভেৰিফাইড হৈ গ'ল। তাৰমানে এইটো বুজাব, মানে এইটো বস্তু এনেকুৱা হৈ যায় যে আপুনি কৰিছে নে নাই কৰা সেই বস্তুটো ভেৰিফাই কৰিবৰ কাৰণে আপুনি ই-চাইন কৰাটো জৰুৰী। ইয়াৰ পিছত দেখা পাইছে মোলৈ মেছেজো আহি গ'ল যে বাজাজ ব্ৰকিঙত মোৰ ডিমেট একাউণ্টটো অ'পেন হৈ গ'ল। ইয়াৰ পিছত এনেকুৱা এখন পেজ আহি যাব, ইয়াতে আপুনি মানে একাউণ্ট খোলোতে কিমান ভাল পালে বা কি পালে সেই বস্তুখিনি লিখি পেলাই জাষ্ট ছাবমিট কৰি দিব। আপুনি কিবা এটা ফিডবেক লিখি ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে এই প্ৰচেছটো আহি যাব। বহুতে ভাবি লয় যে এতিয়াতো আমাক ফ্ৰী কৈছিলে একাউণ্ট খোলাটো, ইয়াত কি আহি গ'ল। চ' ইয়াত কি থাকিব চাওক, ইয়াত কি লিখা থাকিব, আপোনাৰ ফ্ৰীডম পেকটো এক্টিভ হৈ আছে, কিন্তু যদি আপুনি বেলেগ বেলেগ পেকো ল'ব বিচাৰে ল'ব পাৰে। চ' ইয়াতে একাউণ্ট খোলাৰ 3টা প্ৰচেছ আছে। প্ৰচেছ নম্বৰ 1, ইয়াতে আপুনি যদি একাউণ্ট খোলে 1 টকা আপুনি পইচা দি খুলিব নালাগে, আৰু ইয়াতে আপোনাৰ বহুতকেইটা বেনিফিটো পাই যাব। চ' প্ৰথম কথা হৈ গ'ল কি, এইটো যিহেতু এটা ফুল টাইম ব্ৰকাৰ হয়, কোনো ডিছকাউণ্ট ব্ৰকাৰ নহয়, তো গতিকে ইয়াতে প্ৰতি বছৰে মেইনটেনেঞ্চ ফিজ এটা থাকে সৰু সুৰা 300 টকাৰ ওচৰে পাজৰে। তো যদি আপুনি ট্ৰেডিং নকৰে সেইটো নিদিলেও একো আপত্তি নাই, দিব কোনো প্ৰয়োজন নাই। কিন্তু যদি ট্ৰেডিং কৰে তেতিয়া মেইনটেনেঞ্চ ফিজ এটা এবছৰ মূৰে 300 মান টকা দিব লাগে। কিন্তু যদি আপুনি ভাবে যে মই প্ৰথম বছৰটো কিন্তু ফ্ৰী, 1 টকা আপুনি দিব নালাগে, 1 বছৰ আপুনি ট্ৰেডিং কৰিলে বোলে ভাল লাগিলে 300 টকা দি ৰিনিউ কৰি লওক, নহ'লে আপুনি এৰি দিব পাৰে একাউণ্টটো। কিন্তু যদি দেখিলে যে নাই মই এইটো একাউণ্ট থৈ দিম পিছলৈকে, বা 300 টকা দিবলৈ মন নাই বছৰে বছৰে, তো লগে লগে কি কৰিব পাৰে, এই যিটো 199 আছে 199 দি পেলাই যদি আপুনি একাউণ্ট খুলি ইয়াতে ক্লিক কৰি, তেনেহ'লে আপোনাৰ গোটেই বছৰটোৰ কাৰণে মেইনটেনেঞ্চ ফিজ 0 হৈ গ'ল। দ্বিতীয়তে, যদি যিসকলে বহুত বেছি ট্ৰেডিং কৰে তেওঁলোকে গম পাব, তেওঁলোকে ব্ৰকাৰেজ ফিজ দিয়ে, তাৰমানে ট্ৰেডিঙৰ এটা ব্ৰকেজ ফিজ দিব লাগেতো। তো তেওঁলোকে বছৰেকত যদি ধৰি লওক ব্ৰকাৰেজ ফিজ বহুত বেছি দি আছে, আপোনালোকে ব্ৰকেজ ফিজটো কমাব বিচাৰিছে 50%, তেনেহ'লে 2500 টকা দি পেলাই আপুনি এতিয়া একাউণ্টটো খুলিব পাৰে বা পিছত আপগ্ৰেড কৰিব পাৰে। ৱেল যি কি নহওক সেইখিনি আমি একো নকৰোঁ, এতিয়া বৰ্তমান সময়ত আমি 1 বছৰটো টেষ্ট কৰিম, হয়নে। তো তাৰ বাবে কি কৰিম, এই যিটো ফ্ৰী আছে ফ্ৰীটো ল'ম, ফ্ৰীটোৰ বাবে জাষ্ট আমি তললৈ আহিম, তললৈ আহি পেলাই স্কিপ ফৰ নাওত ক্লিক কৰিম। 1 টকাও নিদিয়াকৈ আপোনাৰ ফ্ৰী ডিমেট ট্ৰেডিং একাউণ্টটো কমপ্লিট হৈ যাব। চ' এবছৰৰ পিছত আপুনি ইচ্ছা কৰিলে আপগ্ৰেড কৰি ল'ব পাৰে, আৰু এইটো ফ্ৰী থাকিব। অ'কে, চ' ইয়াৰ পিছত দেখা পাইছে, তাৰপিছতে এক্সপ্ল'ৰ দ্য এপ আহিব। এক্সপ্ল'ৰ দ্য এপ যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বাজাজ ব্ৰকিঙৰ ডিমেট এণ্ড ট্ৰেডিং একাউণ্টৰ এপ্লিকেশ্যনটো আহি যাব প্লে' ষ্ট'ৰৰ পৰা। ইনষ্টল কৰিব, ইনষ্টল কৰাৰ লগে লগে লগইন আহি যাব। লগইনত ক্লিক কৰি আপুনি কি কৰিব লাগিব, যিটো মোবাইল নাম্বাৰ দি আপুনি অ'পেন কৰিছিলে সেই মোবাইল নাম্বাৰটো দিব, OTP আহিলে ভৰালে, তাৰপিছতে আপোনালোকৰ এটা এমপিন ছেট কৰিব লাগিব। এমপিনটো কি হয়, যেনেকৈ আপোনাৰ মোবাইলৰ লক এটা থাকে 4টা ডিজিটৰ বা 5টা বা 6টা ডিজিটৰ, ঠিক তেনেকৈ ইয়াতো এটা এমপিনটোৱে কি কৰিব, এই এপটো আপোনাৰ বাহিৰে বেলেগে পটকৈ খুলিব নোৱাৰিব। কাৰণ কি জানি আপুনি পইচা ভৰাই থৈছে, কোনোবাই যদি খুলি পটকৈ ট্ৰেড কৰি দিয়ে
তো আপুনিতো লোকচান খাই যাব হয় নাই সেইকাৰণে এম পিনটো জৰুৰী এম পিনটো যিকোনো এটা 4টা ডিজিটৰ দি দিব এইটো মনত ৰাখি থ'লে হৈ গ'ল এইটো জাষ্ট এটা লক হয় যিটো দ্বাৰা আপুনি এইটো খুলিব পাৰে ঠিক আছে ইয়াৰ পিছত চাব এনেদৰে আপোনাৰ এপটো অপেন হৈ যাব এতিয়া আপোনাৰ এপটো ৰেডি হৈ গ'ল ডিমেট একাউণ্টটো ৰেডি হৈ গ'ল কিন্তু যেতিয়া আপুনি খুলিব খোলাৰ লগে লগে চাব ইয়াতে কি লিখা থাকিব এপ্লিকেশ্যন আণ্ডাৰ ৰিভিউ আৰু যদি আপুনি একাউণ্টত গুচি যায় একাউণ্ট যিটো একেবাৰে তলত আছে একাউণ্ট ছেকশ্যনত যদি ক্লিক কৰে তেনেহ'লে কি দেখা পাব ইয়াতে আপোনালোকৰ কি লিখা থাকিব এক ছেকেণ্ড ইয়াতে আপোনালোকৰ কি লিখা থাকিব ইয়াতে লিখা থাকিব গেষ্ট মানে এতিয়ালৈকে আপোনালোকৰ একাউণ্টটো ৰিভিউ হৈ আছে তো গেষ্টত নাইকিয়া হৈ পেলাই আপোনাৰ নামটো আহিব লাগিব তো তাৰ বাবে আপুনি কি কৰিব লাগিব ইয়াত যে দেখা পাইছে এপ্লিকেশ্যন আণ্ডাৰ ৰিভিউ ইয়াতে লিখা আছে ন ভিউ ষ্টেটাছ চ' ভিউ ষ্টেটাছত ক্লিক কৰিলে মোৰ ইয়াতে কি দেখালে এপ্লিকেশ্যন ছাবমিট হৈ আছে এতিয়ালৈকে এপ্লিকেশ্যনটো ৰিভিউ হোৱাগৈ নাই তাৰ ঠিক অলপ পিছত যেতিয়া মই চেক কৰিলোঁ এপ্লিকেশ্যন ৰিভিউ কমপ্লিট হৈ গ'ল এপ্লিকেশ্যন এপ্ৰুভ হৈ গ'ল তো যেতিয়া চেক কৰিলোঁ এপ্লিকেশ্যনটো মানে একাউণ্ট এক্টিভেশ্যন প্ৰচেছ হৈ আছে একাউণ্ট অপেনিং হৈ গ'ল এতিয়া একাউণ্ট ৰেডি ফৰ ট্ৰেডিং মানে কাৰেণ্টলি আণ্ডাৰ প্ৰচেছ চ' ইয়াতে আপোনালোকক মিনিমাম 15-20 মিনিটৰ সময়ৰ ভিতৰত আপোনাৰ ট্ৰেডিং একাউণ্টটো প্ৰচেছটো কমপ্লিট হৈ যাব ইয়াৰ পিছত আপোনালোকে যেতিয়া অলপ পিছত খুলিব এই বস্তুটো নাইকিয়া হৈ যাব তো আপোনালোকে কেনেকৈ গম পাব যে আপোনাৰ একাউণ্টটো ট্ৰেড কৰিবলৈ ৰেডি হ'ল নে নাই চ' আপুনি যেতিয়া একাউণ্টত আহিব একাউণ্টত অহাৰ লগে লগে অলপ আগত ইয়াত কি ওলাই আছে গেষ্ট ওলাই আছিলে আৰু আপোনাৰ মোবাইল নাম্বাৰটো ওলাই আছিলে এতিয়া মোৰ নামটো আহি গ'ল আৰু ক্লায়েণ্ট আইডি এটা আহি গ'ল তাৰমানে আপুনি গম পাই যাব আপোনাক গোটেই ডকুমেণ্টখিনি ভেৰিফাই হৈ গ'ল আৰু আপোনাৰ একাউণ্টটো কমপ্লিটলি ৰেডি হৈ গ'ল ট্ৰেডিং কৰিবৰ বাবে চ' এতিয়া আপুনি এই ট্ৰেডিং ডিমেট একাউণ্টটোৰ পৰা আপুনি ইণ্ডিয়ান ষ্টক মাৰ্কেটত আৰামছে ট্ৰেড কৰিব পাৰে বা পইচা বিনিয়োগ কৰিব পাৰে ট্ৰেডিং কৰাৰ বহুতো প্ৰচেছ আছে বহুতো নিয়ম আছে তো আপোনালোকে যদি জানিব বিচাৰে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে এই টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন কৰিব পাৰে ইয়াতে আমি বিভিন্ন ধৰণৰ ট্ৰেডিং ৰিলেটেড কথাবিলাক বুজাওঁ শিকাওঁ বা নিজেও চবৰ লগত লগ লাগি পেলাই আমি ট্ৰেডিং কৰোঁ বা লেভেলবিলাক আমি শ্বেয়াৰ কৰোঁ বা মাৰ্কেট কি হ'ব পাৰে ভিউ কি হৈ আছে বা আমি যদি আজি ট্ৰেড কৰিলোঁ আমাৰ প্ৰফিট নে লছ হ'ল সৰু সুৰা আপডেটবিলাক আমি ইয়াতে শ্বেয়াৰ কৰোঁ তো যদি আপুনিও ইচ্ছা কৰে আমাৰ যিটো ট্ৰেডিঙৰ টেলিগ্ৰাম চেনেল আছে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাতে আপুনি জইন কৰিব পাৰে আমি যদি এই ষ্টকত ট্ৰেড কৰোঁ তেনেহ'লে আমি বেলেগ একো কৰিব দৰকাৰ নাই জাষ্ট আমাৰ যিটো এড ফাণ্ড আছে এড ফাণ্ডত মিনিমাম 100 টকাৰ পৰা আপুনি ডিপজিট কৰিব পাৰে ইয়াতে ক্লিক কৰি আপুনি মিনিমাম যদি 100ও লিখে 100ৰ পৰা আপুনি মিনিমাম ইয়াতে এড কৰিব পাৰে ফোনপে গুগল পে UPI গোটেইখিনি অপশ্যন আছে ইয়াৰ পৰা আপুনি আৰামছে ট্ৰেড কৰি ল'ব পাৰে মানে ধৰক ডিপজিট কৰিব পাৰে আৰু যদি বোলে 100 টকা এড কৰাৰ পিছত ভাবিলে যে মই একো নকৰোঁ উইড্ৰ কৰি দিব পাৰে চ' এক্সপিৰিয়েঞ্চৰ বাবে আৰু একাউণ্টটো ভালকৈ এক্টিভ হ'বৰ বাবে আপোনালোকে ৰাতিপুৱা 9:15ৰ পৰা 3:30 বজাৰ ভিতৰত আমাৰ ইণ্ডিয়ান মাৰ্কেট অপেন থাকে শনিবাৰ দেওবাৰ বাদ দি পেলাই চ' সোমবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত আপোনালোকে কি কৰিব ৰাতিপুৱা 9:15ৰ পৰা 3:15ৰ ভিতৰত আপোনালোকে ধৰি লওক ভোডাফোন আইডিয়া যেনেকৈ নেকি একেবাৰে সৰু কোম্পানী হয় চ' ইয়াৰে কি কৰিব 11 টকাই হৈ আছে ইয়াতে ক্লিক কৰি বাইত ক্লিক কৰি যেটো ডেলিভাৰী বুলি ওলাই আছে ডেলিভাৰীতে থাকিবলৈ দি পেলাই জাষ্ট এটা আপুনি কি কৰিব বাই নাও কৰি দিব চ' তেনেকৈ কৰি পেলাই আপুনি কি কৰিব পাৰে এটা ষ্টক আপুনি বাই কৰি চাব পাৰে তেতিয়া আপোনাৰ একাউণ্টটো এক্টিভ থাকিব যেটো 11 টকাৰ ষ্টক হয় গতিকে বহুত বেছি আপ এণ্ড ডাউন নহয় চ' আপুনি ইয়াতে এক্সপিৰিয়েঞ্চ হৈ যাব আৰু আপোনাৰ একাউণ্টটো এক্টিভ হৈ যাব ইয়াৰ পিছত আপুনি যদি ভাবিছে যে মই এফএনও এক্টিভ কৰিব লাগে কেনেকৈ কৰিম তাৰ বাবে চাব যদি আপুনি নিফটি বেংক নিফটি সেনসেক্সত ট্ৰেড কৰোঁ ভাবে য'ত আমি কৰোঁ তো আপুনি নিফটি 50 ক্লিক কৰিলে নিফটি 50 ক্লিক কৰাৰ পিছতে চাৰ্টখন ডাঙৰ কৰিবৰ বাবে এই একেবাৰে চুকত যিটো অপশ্যন দেখা পাইছে তাতে ক্লিক কৰিব সোঁ সাইডে চুকত তাতে ক্লিক কৰাৰ লগে লগে এই চাৰ্টখন আহি যাব ইয়াতে যদি আপুনি একেবাৰে ওপৰত দেখা পাইছে এটা সিম্বল আছে একেবাৰে ওপৰত যিটো এটা পিনৰ নিচিনা সিম্বল আছে তাতে যদি ক্লিক কৰিলে আমাৰ অপশ্যন চিনখন আহি যাব তো ইয়াতে কেনেকৈ ট্ৰেড কৰিম আপোনালোকক বুজাই দিম চ' তাতে ক্লিক কৰাৰ পিছত কি হ'ব বাই আহি যাব চ' বাই ক্লিক কৰাৰ পিছত যিকোনো এটা বস্তু যেতিয়া আপুনি এইটো বাই কৰিবলৈ আমাক কিমান লাগিব দেখাই দিছে 7,600 মান পইচা লাগিব ইয়াতে যদি ক্লিক কৰাৰ লগে লগে কি হৈ যাব এক্টিভ এফএনও তো আপুনিতো এফএনওটো এক্টিভ কৰা নাছিলে চ' এক্টিভ এফএনওত কি কৰিব এইটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কি হৈ যাব আপোনালোকৰ ফিউচাৰ্ছ এণ্ড অপশ্যনটো এক্টিভ কৰিবলৈ আহি যাব য'ত আমি ট্ৰেড কৰোঁ চ' এতিয়া আপুনি কি কৰিব এই যিটো অপশ্যন ওলাই আছে ইকুইটি ডেৰিভেটিভছ BSE NSE FNO সেই বক্সটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত এতিয়াও আপুনি ইয়াতে কি কৰিব পাৰে আপোনাৰ ধৰি লওক ফ্ৰম 16 ITR লাষ্ট 3 মাহৰ চেলাৰী স্লিপ বা আপোনাৰ 6 মাহৰ বেংক ষ্টেটমেণ্টটো যদি আপলোড কৰি দিয়ে আপলোড কৰাৰ লগে লগে কি হৈ যাব আপোনাৰ FNOটো 24 ঘণ্টাৰ ভিতৰত এক্টিভ হৈ যাব আৰু আপুনি আৰামছে কি কৰিব পৰা যাব ট্ৰেড কৰিব পৰা হৈ যাব নতুবা আৰু এটা উজু উপায় আছে সেই উজু উপায়টো কৈ দিছোঁ যদি ইমানবিলাক ডকুমেণ্ট আপলোড কৰিবলৈ মন নাই নিয়াৰ এবাউট আপুনি যদি 15,000ৰ পইচা এটা ডিপজিট কৰিলে
15,000 মানৰ পইচা এটা ডিপজিট কৰি আপুনি যিকোনো এটা কোম্পানীৰ শ্বেয়াৰ 15,000 মান টকাৰ শ্বেয়াৰ আপুনি কিনি পেলাই দুদিন থৈ দিব তো যদি আপুনি দুদিন থৈ দিয়ে দুদিনৰ পিছতো আপোনাৰ এইটো অটোমেটিকলিও FNO টো এক্টিভ হৈ যায় তো যদি আপোনালোকে এক্টিভ কৰিব নোৱাৰে তেতিয়া আপোনালোকে মোক মেছেজ কৰিব পাৰে টেলিগ্ৰাম আইডিটো মোৰ তাত টেলিগ্ৰাম চেনেলত দিয়া থাকিব আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো যদি জয়েন কৰি লয় তাতো মোৰ মেছেজ কৰিবৰ কাৰণে আইডিটো পাই যাব তো আপোনালোকে একেবাৰে সহজে এনেদৰে ট্ৰেডিং একাউণ্টটো এক্টিভ কৰি ল'ব পাৰে এতিয়া হৈ গ'ল আমি যেনেকৈ ৰাতিপুৱা প্ৰফিট কৰিছিলোঁ 930 টকা কিমান সামথিং এমাউণ্ট আমাৰ প্ৰফিট হৈছিলে তো তাতনো ট্ৰেডিং কেনেকৈ কৰে এই ডিটেইলছৰ বাবে মই আপোনালোকক নেক্সট ভিডিঅ' এটা বনাই দিম কমেণ্ট কৰিব আপোনালোকে সো আজি এই ভিডিঅ'টোত আমি বুজিলোঁ যে ট্ৰেডিং একাউণ্ট আমি কেনেকৈ খুলিব লাগে A to Z ফুল প্ৰচেছ আমি ইয়াতে শিকি গ'লোঁ